এই ল'ৰাজনৰ গাটো বৰ ভাল নাছিলে। মাকৰ লগত ট্ৰিটমেণ্টৰ কাৰণে আহিছিলে। ইয়াতে মাকে টিকেটটো কৰোঁতে মানে পিছফালে বমি কৰিবলৈ গৈছিলে। এই বমি কৰা তাতে মূৰটো ঘূৰাই চাগে নলাটোতে পৰিলে। খবৰটো সেই পৰাৰ পিছতে যিখন ৰিক্সাত আহিছিলে ৰিক্সা ড্ৰাইভাৰজনে ফোন কৰিলে আমাক। আমি ৰাজগড়তে আছিলোঁ আৰু আপোনালোকে আহি দিব লাগে মানুহৰ জীৱন খালী ফেঞ্চিং এখন থকা হ'লেও ল'ৰাজন বাচিলে হ'লে। কাৰণ মূৰটো ঘূৰাই তাতে পৰিলেও ল'ৰাজনৰ একো অসুবিধা নহ'ল হ'লে। এতিয়া নথকাৰ কাৰণে পানী পৰি ঢুকাবলগীয়া হ'ল। চৰকাৰক কি ক'ব? কৰ্তৃপক্ষই যদি এইটো সোনকালে কৰিব লাগে যাতে আৰুজন যাতে এনেকুৱা ঘটনা নহওক আৰুজনৰ লগত। তেওঁ বাহিৰত আছিলেগৈ 3 বছৰমান। আহি পিনে ঘৰটো বনাবলৈ ঘৰটো ভাঙি লৈছিলে পকা কৰিম বুলি। সেই থাকি গ'ল আৰু মনোসপোন মনতে থাকি গ'ল। এই ল'ৰাজনৰ গাটো বৰ ভাল নাছিলে। মাকৰ লগত ট্ৰিটমেণ্টৰ কাৰণে আহিছিলে। ইয়াতে মাকে টিকেটটো কৰোঁতে মানে পিছফালে বমি কৰিবলৈ গৈছিলে। এই বমি কৰা তাতে মূৰটো ঘূৰাই চাগে নলাটোতে পৰিলে। খবৰটো সেই পৰাৰ পিছতে যিখন ৰিক্সাত আহিছিলে ৰিক্সা ড্ৰাইভাৰজনে ফোন কৰিলে আমাক। আমি ৰাজগড়তে আছিলোঁ আৰু আপোনালোকে আহি দিব লাগে মানুহৰ জীৱন খালী ফেঞ্চিং এখন থকা হ'লেও ল'ৰাজন বাচিলে হ'লে। কাৰণ মূৰটো ঘূৰাই তাতে পৰিলেও ল'ৰাজনৰ একো অসুবিধা নহ'ল হ'লে। এতিয়া নথকাৰ কাৰণে পানী পৰি ঢুকাবলগীয়া হ'ল। চৰকাৰক কি ক'ব? কৰ্তৃপক্ষই যদি এইটো সোনকালে কৰিব লাগে যাতে আৰুজন যাতে এনেকুৱা ঘটনা নহওক আৰুজনৰ লগত। তেওঁ বাহিৰত আছিলেগৈ 3 বছৰমান। আহি পিনে ঘৰটো বনাবলৈ ঘৰটো ভাঙি লৈছিলে পকা কৰিম বুলি। সেই থাকি গ'ল আৰু মনোসপোন মনতে থাকি গ'ল। এই ল'ৰাজনৰ গাটো বৰ ভাল নাছিলে। মাকৰ লগত ট্ৰিটমেণ্টৰ কাৰণে আহিছিলে। ইয়াতে মাকে টিকেটটো কৰোঁতে মানে পিছফালে বমি কৰিবলৈ গৈছিলে। এই বমি কৰা তাতে মূৰটো ঘূৰাই চাগে নলাটোতে পৰিলে। খবৰটো সেই পৰাৰ পিছতে যিখন ৰিক্সাত আহিছিলে ৰিক্সা ড্ৰাইভাৰজনে ফোন কৰিলে আমাক। আমি ৰাজগড়তে আছিলোঁ আৰু আপোনালোকে আহি দিব লাগে মানুহৰ জীৱন খালী ফেঞ্চিং এখন থকা হ'লেও ল'ৰাজন বাচিলে হ'লে। কাৰণ মূৰটো ঘূৰাই তাতে পৰিলেও ল'ৰাজনৰ একো অসুবিধা নহ'ল হ'লে। এতিয়া নথকাৰ কাৰণে পানী পৰি ঢুকাবলগীয়া হ'ল। চৰকাৰক কি ক'ব? কৰ্তৃপক্ষই যদি এইটো সোনকালে কৰিব লাগে যাতে আৰুজন যাতে এনেকুৱা ঘটনা নহওক আৰুজনৰ লগত। তেওঁ বাহিৰত আছিলেগৈ 3 বছৰমান। আহি পিনে ঘৰটো বনাবলৈ ঘৰটো ভাঙি লৈছিলে পকা কৰিম বুলি। সেই থাকি গ'ল আৰু মনোসপোন মনতে থাকি গ'ল। এই ল'ৰাজনৰ গাটো বৰ ভাল নাছিলে। মাকৰ লগত ট্ৰিটমেণ্টৰ কাৰণে আহিছিলে। ইয়াতে মাকে টিকেটটো কৰোঁতে মানে পিছফালে বমি কৰিবলৈ গৈছিলে। এই বমি কৰা তাতে মূৰটো ঘূৰাই চাগে নলাটোতে পৰিলে। খবৰটো সেই পৰাৰ পিছতে যিখন ৰিক্সাত আহিছিলে ৰিক্সা ড্ৰাইভাৰজনে ফোন কৰিলে আমাক। আমি ৰাজগড়তে আছিলোঁ আৰু আপোনালোকে আহি দিব লাগে মানুহৰ জীৱন খালী ফেঞ্চিং এখন থকা হ'লেও ল'ৰাজন বাচিলে হ'লে। কাৰণ মূৰটো ঘূৰাই তাতে পৰিলেও ল'ৰাজনৰ একো অসুবিধা নহ'ল হ'লে। এতিয়া নথকাৰ কাৰণে পানী পৰি ঢুকাবলগীয়া হ'ল। চৰকাৰক কি ক'ব? কৰ্তৃপক্ষই যদি এইটো সোনকালে কৰিব লাগে যাতে আৰুজন যাতে এনেকুৱা ঘটনা নহওক আৰুজনৰ লগত। তেওঁ বাহিৰত আছিলেগৈ 3 বছৰমান। আহি পিনে ঘৰটো বনাবলৈ ঘৰটো ভাঙি লৈছিলে পকা কৰিম বুলি। সেই থাকি গ'ল আৰু মনোসপোন মনতে থাকি গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।